হৰভোগৰ কিসমত দাৰিকা গাঁৱত আটক চিলনী চোৰ। এই মুহূৰ্তৰ এক বিশেষ খবৰ। আজি সন্ধিয়া প্ৰায় 9 মান বজাত বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কিসমত দাৰিকা গাঁৱত আটক কৰা হৈছে এজন চিলনী চোৰক। ধৃত চিলনী চোৰজন আলু খুন্দাৰ বৌপাৰাৰ গুলবাহাৰ শ্বেখ বুলি জানিব পৰা গৈছে। আৰু খবৰ অনুসৰি কিসমত দাৰিকা গাঁৱৰ লিটন চৰকাৰৰ পৰা মোবাইল চুৰি কৰিবলৈ চেষ্টা কৰোঁতে ধৰা পৰিছে আলুখুন্দাৰ বৌপাৰাৰ গুলবাহাৰ শ্বেখ। ভুক্তভোগী লিটন চৰকাৰৰ ভাষ্য অনুসৰি আজি সন্ধিয়া প্ৰায় 8:40 মান বজাত তেখেতে পাতিলদাহা ৰেলৱে ষ্টেচনলৈ গৈ থকা অৱস্থাতেই পাতিলদাহা তিনিআলিত তেখেতৰ হাতৰ পৰা মোবাইল ফোনটো চুৰি কৰিবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছিলে বাইকত অহা দুজন যুৱকে। আৰু তাৰ পিছতেই তেখেতে বন্ধুবৰ্গক ফোন কৰাত বন্ধুবৰ্গই 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিসমত দাৰিকাতে আটক কৰে বাইক আৰোহী দুজনক। আৰু তাৰ পিছত লিটন চৰকাৰে চিনাক্ত কৰে অভিযুক্ত চিলনী চোৰ গুলবাহাৰ শ্বেখক। পিছত হৰভোগ আৰক্ষী থানাৰ আৰক্ষী আহি আৰক্ষীৰ জিম্মালৈ লৈ যায় অভিযুক্ত গুলবাহাৰ শ্বেখক। আৰু সম্প্ৰতি হৰভোগ আৰক্ষী থানাৰ জিম্মাত আছে আলুখুন্দাৰ বৌপাৰাৰ অভিযুক্ত গুলবাহাৰ শ্বেখ। কওকচোন আজি কি হৈছিল? নমস্কাৰ, মোৰ নাম লিটন চৰকাৰ, মোৰ ঘৰ কিসমত দাৰিকা। মই আজি মোটামুটি 8:30 মান বজাত মই পাটলা ষ্টেচনলৈ মেইন হাইৱে যাই আছিলোঁ। মোটামুটি পাটলা তিনিআলি ব্ৰিজৰ তাতে মোক মানে দুইজন বাইকত অহা দুইজন লোক মানে মোক এটেক কৰে, মানে মোবাইলটো কাঢ়ি লোৱাৰ চেষ্টা কৰে। এনেতে মই মোবাইলটো ল'ব পৰা নাই মোৰ হাতৰ পৰা, মই মোবাইলটো আটকে ধৰিছিলোঁ। পাছত মই এনেকুৱা হোৱাৰ পাছত মই এটা বন্ধুক ফোন কৰিলোঁ আমাৰ গাঁৱত। তেওঁলোকে ৰাস্তাত মানে গৰম দিছে, গৰমত ৰেষ্ট লৈ আছিল ৰাস্তাত। মই পাছত ফোন কৰাৰ পাছত তেওঁলোকক ক'লোঁ যে মই এনে কথা, মোৰ মোবাইলটো এনে টান মাৰিছে বাইকত অহা দুজন চলতি বাইকৰ পৰা। পাছত তাৰপিছত বাইকটো মানে তেলটো শেষ হৈছে, মানে বাইকটো যাব পৰা নাই, তাৰ মানে সন্মুখত আহি ৰখছে। পাছত লগে লগে ধৰছে, ধৰাৰ পাছত মানে একজন দাউৰিছে, পলাব খুজিছে, একজন পলাব খোজোতে একজন ধৰছে তাহাক। ধৰি পাছত কল যে মোবাইল চোৰ টানিছে নেকি, কি কৰছা? কয় বোলে তাই বোলে কয় মই ড্ৰাগছ বোলে বিক্ৰী কৰোঁ, এনেকৈ ভাষ্য মানে এনেকৈ কল আৰু আমি ড্ৰাগছ বিক্ৰী কৰি আহিলোঁ, আমি মুছলিম হয়, মানে জাতি মানে কিবা ধৰ্মগিলা কৈ আছে আৰু। এনেকুৱা পাছত মই আহিলোঁ, আহিছে নহয় তাহোন শুনে। আৰু পাছত আমি মানে কি হৰভোগ থানাত ফোন কৰিছোঁ, আমাৰ হৰভোগ থানাৰ ছাৰে আহিছে, আহি তেওঁক লৈ গৈছে। তেওঁলোকক কি বুলি কয় আলুখুন্দাৰ বৌপাৰাৰ গুলবাহাৰ শ্বেখ বুলি আমি মানে জানিব পৰা গৈছে। তেওঁলোকক এতিয়ালৈকে পুলিচ আহিছে, পুলিচে লৈ গৈছে। এয়ে মোৰ কথা, মানে ৰাইজলৈ আহ্বান, ৰাইজে সচেতন থাকক, যিহেতু কাৰ লগত এনেকুৱা ঘটনা নহয়। হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।